তো ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো দিস ইজ জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটসমূহ প্ৰভাইড কৰি থাকোঁ বাৰু যি নহওক ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছো হয় যোৱাকালি আমাৰ DLPUP 4500 পদৰ ইতিমধ্যে ভেৰিফিকেশ্যন লিষ্ট প্ৰথমখন ভেৰিফিকেশ্যন লিষ্ট আউট কৰিছে আৰু তেওঁলোকে তাতে উল্লেখ কৰিছে যে সেকেন্ড এখন ভেৰিফিকেশ্যন লিষ্টটো আহিব গতিকে বহুত প্ৰাৰ্থী বহুত চিন্তা কৰি আছে আৰু আপোনালোকে ইনো বেছি চিন্তা কৰে তথাপিও যে প্ৰথম লিষ্টত নাম নাহিলে সেকেন্ড লিষ্টত বা আহিব নে নাহে আৰু প্ৰথম লিষ্টখন আসলে কি ক্যাটাগৰীত মৰা হৈছে পাৰ্সেন্টেজ ওয়াইজ মৰা হৈছে নে অন্য কিবা ধৰণে মৰা হৈছে নে কি আসলতে কথাটো যে বহুত বেছি মোৰ মাৰ্কস থাকি পানি মোৰ নামটো নাই অহা মোৰ 70-80 আছিলে যদিও মোৰ নামটো প্ৰথম লিষ্টত নাই অহা এইবিলাক কেনেকুৱা ধৰণৰ এটা মানে প্ৰসেছত তেওঁলোকে কামবিলাক কৰিছে তো এই ধৰণৰ প্ৰশ্ন আপোনালোকৰ মাজৰ পৰা ডেফিনেটলি বহুত বেছি পাইছো গতিকে যিসকলৰ প্ৰথম লিষ্টত নাম নাই অহা আৰু মাৰ্কস এটা খুব ভাল মাৰ্কস আছিলে তো তেওঁলোকে একেবাৰে চিন্তা নকৰিব ভাল মাৰ্কস থকা প্ৰতিগৰাকী ক্যান্ডিডেটক কাৰো শক্তি নাই যে তেওঁলোকক এপইন্টমেন্টৰ পৰা ৰখাব পাৰিব বুজি পাইছে গতিকে ভাল মাৰ্কস যদি আপোনালোকৰ আছিল ডেফিনেটলি আপোনালোকৰ সেকেন্ড লিষ্টত নাম আহিবই আৰু সেকেন্ড লিষ্টত নাম অহাৰ লগে লগে আপোনালোকে এপইন্টমেন্টখন পাবই গতিকে ইয়াত আমি আলোচনা কৰিম LPUP 4500 পোষ্ট বিগ আপডেট কি ডকুমেন্ট লৈ যাব লাগিব সেই বিষয়ে মই যোৱাকালিও কৈছো আজিও অলপ কৈ দিম ইয়াৰ লগতে প্ৰথম ভেৰিফিকেশ্যন লিষ্টত কিমান মাৰ্কছলৈকে মাতিছে সো এইটো কোৱেশ্চনছ মই বহুত বেছি পাইছো প্ৰথম ভেৰিফিকেশ্যন লিষ্টত কিমান লৈকে মাতিছে সো ভেৰিফিকেশ্যন লিষ্টখন এনেকুৱা নহয় যে এখন কিবা মেৰিট লিষ্ট বুজি পাইছে এখন মেৰিট লিষ্ট নহয় এখন ৰেন্ডমলি তেওঁলোকে এখন প্ৰিপেয়াৰ কৰা এখন লিষ্ট আৰু ভেৰিফিকেশ্যন লিষ্টত আপোনাৰ নাম থকা মানে আপুনি যে মেৰিট লিষ্টত আহিব বা আপোনাৰ চাকৰিটো যে কনফাৰ্ম তেনেকুৱা ধৰণৰ কোনো কথা নাই এটো হয় ভেৰিফিকেশ্যন লিষ্টত যোৱা ম্যাক্সিমামৰে ডকুমেন্ট ভেৰিফিকেশ্যনত কেনসেল হোৱাৰ চান্সেস খুব কম থাকে কাৰণ ডি ক্ষেত্ৰত সকলোৰে ডকুমেন্ট বিলাক ঠিক থাকে গতিকে ইয়াতে এখন তেওঁলোকে ৰেন্ডমলি হে ভেৰিফিকেশ্যন লিষ্ট মানে প্ৰকাশ কৰে গতিকে ইয়াতে যদি আপোনালোকে চাই কালি যিখন ভেৰিফিকেশ্যন লিষ্ট পাবলিশ কৰিছে সেইখনত প্ৰায় 57-56 মাৰ্কছলৈকে থকা ল'ৰা-ছোৱালীও আমি পাইছো তো আমাৰ সাবস্ক্ৰাইবাৰে আছে যাৰ নেকি 56-55 অৱশ্যে তেওঁলোক ৰিজাৰ্ভ ক্যাটাগৰীৰ পৰা বিলং কৰা তো তেওঁলোকৰ নামো যোৱাকালি ভেৰিফিকেশ্যন লিষ্টত আহিছে গতিকে একেবাৰে চিন্তা নকৰিব যদি আপোনালোকৰ 70 মাৰ্কছ আছে বহুতে কালি মেছেজ কৰিছে কমেন্ট কৰিছে যে মোৰ 70 আছিলে পাৰ্সেন্টেজ তো মই সিলেকশন হোৱা নাই ভেৰিফিকেশ্যন লিষ্টত তো এটো ডাঙৰ ইস্যু নহয় এটো মেজৰ এটা ইস্যু নহয় আপোনালোকৰ সেকেন্ড লিষ্ট আহিবলৈ যেহেতু আছে তেতিয়াহলে চিন্তা নকৰিব সেকেন্ড লিষ্টত আপোনাৰ নম্বৰটো আহিব আপোনাৰ নামটো আহিব বুজি পালে গতিকে মই সিউৰিটি দি কৈছো যে এখন ৰেন্ডমলি প্ৰিপেয়াৰ কৰা এখন লিষ্ট এখন মেৰিট লিষ্ট নহয় গতিকে পাৰ্সেন্টেজ ওয়াইজ ইয়াতে মৰা নাই গতিকে আপোনালোকৰ নামটো নহাটো একেবাৰে চিন্তাৰ বিষয় নহয় সেকেন্ড লিষ্টত ডেফিনেটলি আহিব ঠিক আছে নিশ্চিতভাৱে আপোনালোকৰ এতিয়া অকমান চিন্তা কমিছে বাৰু যি নহওক আপোনালোকৰ এতিয়া কি ডকুমেন্ট যিসকলৰ নাম আহিলে লৈ যাব লাগিব সেই সম্পৰ্কে আমি আলোচনা কৰিম যিসকলৰ যোৱাকালি নামটো আহিলে ভেৰিফিকেশ্যন লিষ্টত তেওঁলোকে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছিলে একনলেজমেন্ট তো সেইখন লৈ যাব প্ৰিন্ট আউট কৰি পানি মই এটো আগতেও কৈ আছো আপোনালোকক আৰু টেট আৰু বা সিটেটৰ আপোনালোকৰ যিখন সাৰ্টিফিকেট আৰু মাৰ্কশিট আছিলে তো হেতুখন আপোনালোকে লৈ যাব যদি এলপি পাস কৰিছে এলপি লৈ যাব আৰু ইউপি যদি পাস কৰিছে দুইটাই লৈ যাব দেই মানে দুখন লৈ যাব নেক্সট আহি গল ডিএলএড আৰু বিএড সাৰ্টিফিকেট যদি আপোনালোকৰ লৈ যাব মাৰ্কশিটৰ হৈতে এছএছএলসি এইচএছৰ এডমিট সাৰ্টিফিকেট এইবিলাক লৈ যাব মাৰ্কশিট লৈ যাব আৰু গ্ৰেজুৱেচনৰ মাৰ্কশিট সাৰ্টিফিকেট লৈ যাব বেটাৰমেন্ট যদি দিছিলে বেটাৰমেন্টৰ কাগজ লৈ যাব মাৰ্কশিট সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট যদি আপোনালোকৰ এভেইলেবল আছে লৈ যাব যদি এনসিএল আছে লৈ যাব দেই স্পৰ্টছ কালচাৰেল এনসিসি এইবিলাক লৈ যাব যদি আছে পাসপোৰ্ট সাইজ ফটো দুখন লৈ যাব আৰু আইডেন্টিটি প্ৰুফ এটা লৈ যাব গতিকে এইখিনি ডকুমেন্টৰ অৰিজিনাল ডকুমেন্ট লৈ যাব আপোনালোকে আৰু এটা সেট বনাই ফটোকপি লৈ যাব ইয়াৰ লগতে আপোনালোকে কি কৰিব যদি আপোনালোকে দুটা পোষ্টৰ কাৰণে পাস কৰিছে এলপি আৰু ইউপি তেতিয়াহলে দুটাকে সেট বনাই লৈ যাব
ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে আৰু ইনফৰ্মেটিভ হৈছে তো ডেফিনেটলি যদি হেল্পফুল হৈছে বুলি ভাবিছে নিশ্চিতভাৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে